সকলোকে প্ৰথমতে নমস্কাৰ দেই। আৰু বহুত দিন মানে মিনি ব্লগ বনোৱাই হোৱা নাছিল, চ' আজি ভাবিলোঁ এটা মানে মিনি ব্লগ বনাওঁ। আৰু ফাৰ্ষ্ট আহিলোঁ ৰ'ব মই মানে ভাস্কৰহঁতৰ ঘৰত। ইহঁতৰ ঘৰত মানে আমি দি আছোঁ মানে পেণ্ডেল। আমাৰ বাৰু পেণ্ডেলৰ কাম লাহে লাহে চলি আছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনে হৈছে মানে। এয়া এখন হ'ল মানে চোতালৰ ছাইডটো। আৰু সিহঁতে এতিয়া লাগি আছে ৰ'ব মানে বাটৰ ছাইডটোৰ মানে এইখিনি হোৱাই নাই। আৰু আমাৰ মেইন কথাটো হ'ল মানে আমাৰ গেটখন এতিয়ালৈকে বনোৱা হোৱা নাই। লাহে লাহে হ'ব বাৰু, 2 দিনমান আছে আৰু। যিহেতু আমি ফাৰ্ষ্ট টাইম কৰি আছোঁ, হ'লেও আপোনালোকে ক'বচোন গাইছ কেনে হৈছে মানে আমি দিয়াটো। আৰু আপোনালোকে লাগিলে কাৰোবাক আমাক কণ্টেক্ট কৰিব পাৰে। আৰু এতিয়া বাজিল 3টা আৰু মই মানে গা পা ধুই পুৰা ৰেডি। আৰু আজি কি আপোনালোকে নিশ্চয় গম পায়, আজি হ'ল মহাশিৱৰাত্ৰি। তাৰ উপলক্ষে মানে আমি মৌ ঘিউ চাকি মানে লৈ আহিলোঁ, যিহেতু মানে আমি শলা দিব লাগিব মন্দিৰত। আৰু আমাৰ ঘৰত মানে ফাৰ্ষ্ট টাইমৰ বাবে মানে খুটা বনাই থকা হৈছে। আমাৰ খুটাটো মানে আকৌ অলপ বেলেগ ধৰণৰ। ইয়াত দিছোঁ মানে আমি কাজু বাদাম, মৌ, ঘিউ, খিচমিচ চব মানে। অলপমান ভাঙো দিয়া হৈছে দিয়ক, যিহেতু খুটা বনাই আছোঁ। আৰু আজি শিৱৰাত্ৰি, অলপ মানে খাব পাৰি। এতিয়া আকৌ আহিলোঁ ৰ'ব মন্দিৰলৈ, যিহেতু মন্দিৰত মানে সেৱা কৰিবলৈ মানে অহা হোৱা নাছিল। আৰু ফাইনেলি গাইছ ৰাতিয়ে হ'ল, আৰু এতিয়া আমি মানে আহিছোঁ মন্দিৰলৈ। আৰু সকলোৱে মানে ইয়াতে মানে খুটা খোৱাত মানে পুৰা ব্যস্ত। আৰু আমিও আহি মানে অলপ খুটা খাই দিলোঁ। আৰু আজি শিৱৰাত্ৰি বুলি মানে অলপ খুটা খাব পাৰি, একো নাই। আৰু ইয়াত মানে খিচাৰীৰ আয়োজন কৰা হৈছে, আৰু খিচাৰী মানে পুৰা বনাই আছে সেইপিনি। আমি আকৌ এতিয়া বেলেগ এটা মন্দিৰলৈ আহিছোঁ ৰ'ব। আমাৰ ঘৰৰ পৰা মানে অলপমান দূৰ। ইয়াতেও মানে ধুনীয়াকৈ মানে শিৱৰাত্ৰি মানে পালা হয়। আৰু ইয়াত আহি মানে আমি ধুনীয়াকৈ সেৱাটো কৰিলোঁ। আৰু আজি ব্লগটো এইখিনি আছিল, আজিলৈ বাই বাই, টাটা।